নমস্কাৰ, মোৰ নাম জাহিদ আলী। আহক আমি জানো স্মাৰ্ট লাৰ্ণিং আৰম্ভণি কেনেকৈ হৈছিল। বা কওকচোন স্মাৰ্ট লাৰ্ণিং আৰম্ভণি কেনেকৈ কৰিছিল। খুবেই এক ৰোমাঞ্চকৰ যাত্ৰা মোৰ এই স্মাৰ্ট লাৰ্ণিঙৰ যাত্ৰা। আচলতে 2017 চনৰ পৰা এটা পুৰণা ডেস্কটপেৰে আৰম্ভণি। আমাৰ বৰ্ডখন হ'ল NBCE, ইতিমধ্যে সকলোৱে জ্ঞাত, নেশ্যনেল বৰ্ড অফ কম্পিউটাৰ এডুকেশ্যন, যাৰ হেড অফিচ আছে কলকাতাত। মই ৰেজিষ্টাৰ কৰাইছিলোঁ 2017 চনত। তাৰপাছত পোনপ্ৰথমে আমাৰ DKD কলেজৰ ওচৰত এটা মানুহ থকা ঘৰৰ নিচিনা ঘৰত আমাৰ আৰম্ভণি হৈছিল। তাৰপাছত দেখিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান ক্ষেত্ৰত অসুবিধা হয় সেই ঠাইলৈ যাবলৈ, বা যাতায়াতৰ ক্ষেত্ৰতেই হওক, বা আওহতীয়া নিচিনা হয় কলেজৰ পৰা। গতিকে ইমান ফলপ্ৰসূ নহ'ল, বা ইমান বেছি মই ভাল এটা ৰিজাল্ট নাপালোঁ। গতিকে স্থানটো সলাবলগীয়া হ'ল। বৰ্তমান আমাৰ স্থানটো হৈছে দেৰগাঁও নাৰিকলগুৰি অনুৰাগ মাৰ্কেট, টেলেণ্ট বুক ষ্টলৰ সন্মুখত, বা SGC অফিচৰ সন্মুখত। আচলতে এই যাত্ৰাটোত কিছুমান খুব তিক্ততাপূৰ্ণ অভিজ্ঞতাও আছে, খুব মধুৰ অভিজ্ঞতাও আছে। গতিকে এই অভিজ্ঞতাখিনি লৈ পেলাই, লগতে কষ্ট বহুখিনি আছে, বহু সমাজৰ পৰা বুলি নকওঁ, কিছুমান মানুহৰ পৰা। আচলতে মই বিশেষভাৱে কিছুমান কৰ্কথনা হওক, বা কিছুমান কথা হওক, বা কিছুমান ঠাট্টা মস্কৰাজি বুলিয়ে নকওক আপোনালোকে, শুনিবলগীয়া হৈছিল। আৰু শুনিছিলোঁ, সেই সময়ত মোৰ উত্তৰ দিব পৰা সামৰ্থ্যটো নাছিলে। কিন্তু বৰ্তমান এটা কথা কৈ ভাল লাগে যে তেওঁলোকে যিমানখিনিলৈকে কৈছিলে, আচলতে তাতকৈ বহু বেছি কৰিব পৰা যোগ্যতাটো বৰ্তমান মই অৰ্জন কৰিলোঁ বুলি ভাবোঁ। মানে তেওঁলোকে যিমানখিনি কৈছিলে যে পাৰিবি জানো এইখিনি, বা এইখিনি সম্ভৱ জানো, কিন্তু সেইখিনিতকৈও অধিক আগুৱাই যাবলৈ সক্ষম হ'লোঁ। কিন্তু ইয়াৰ কাৰণে মই নিজক লৈ, বা নিজৰ সেই আত্মবিশ্বাসটো লৈ আজি অন্ততঃ এটা মানে নিজকো ধন্যবাদ জনাওঁ। কিন্তু এইটো মোৰ অহংকাৰ নহয়, আচলতে মোৰ কাৰণে খুবেই ভাল লগা অনুভৱ। আৰু বহু আছে এনেকুৱা স্মৃতি, যিবোৰে এতিয়াও বা আগলৈকো হয়তো আমনি দিব, বা কিছুমান কথা সোঁৱৰাই দিব, বা আগবাঢ়ি যোৱাত সহায় কৰিব। আচলতে এইখিনিতে এটা কথা ক'বলগীয়া, মই কেৱল টকা ঘটিম, বা টকা বিচাৰি, বা নিজৰ সংস্থাপন বিচাৰি মই স্মাৰ্ট লাৰ্ণিং কৰা নাছিলোঁ। যিহেতু মই যেতিয়া এডমিশ্যন লৈছিলোঁ, তেতিয়া কম্পিউটাৰ শিক্ষাৰ প্ৰচলনটো খুব কম আছিল আচলতে। আৰু বিশেষকৈ ছোৱালীসকলক, আমাৰ জেনেৰেশ্যনৰ গাঁৱৰ ছোৱালীসকলক আচলতে ওলাই আহি এই শিক্ষা গ্ৰহণত সকলোৰে সুবিধা নহৈছিলে, বা সকলোৰে অভিভাৱকসকলে যিমানটো এমাউণ্টৰ এটা পইচা লাগিছিলে, সেই পইচাটো দিবলৈ সক্ষম নহৈছিলে। গতিকে মনতে এটা কথা ভাবি ৰাখিছিলোঁ যে যদিহে মই কেতিয়াবা সুযোগ পাওঁ ভৱিষ্যতে, নিশ্চয়কৈ মই মোৰ ফালৰ পৰা মই চেষ্টা কৰিম। আৰু সেই চেষ্টাই কৰিছিলোঁ। আৰু এই চেষ্টা চলাই থাকোঁতে মাজতে এটা প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ। যেতিয়া মানে মই স্মাৰ্ট লাৰ্ণিংটো আৰম্ভ কৰা তেতিয়া 3 মাহো হোৱা নাছিলে নেকি। আচলতে যেনেকৈ গাঁৱত ঘূৰি আহি ঘৰ সোমাওঁতে কেতিয়াবা দেৰি হৈছিলে, তেতিয়া এটা প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ। প্ৰশ্নটো আছিলে যে আজি কিমান লাখ টকা ঘটিলি। আচলতে সেই প্ৰশ্নটোৱে মোক কিছু পৰলৈ স্তব্ধ কৰি তুলিছিলে। যিহেতু মই পইচাৰ কাৰণে, বা কেৱল নিজৰ সংস্থাপনৰ কাৰণে মই স্মাৰ্ট লাৰ্ণিঙৰ আৰম্ভণি কৰা নাছিলোঁ। তাৰপাছতে সেই সময়ত মই কি উত্তৰ দিম ভবা নাছিলোঁ, ভাবি পোৱা নাছিলোঁ। কিন্তু এতিয়া কওঁ মই আকৌ, যি মোক এই প্ৰশ্নটো কৰিছিলে যে আজি কিমান লাখ টকা ঘটিলি, কিমান লাখ টকা ঘটিলোঁ সেইটো ডাঙৰ কথা নহয়। আচলতে কিমান মানুহৰ মৰম বুটলিবলৈ সক্ষম হ'লোঁ, কিমান মানুহৰ লগত চিনাকি হ'লোঁ, আৰু কিমান ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াতে স্মাৰ্ট লাৰ্ণিঙত ক্লাছ কৰি নিজৰ কৰ্ম সংস্থাপন বাছি ল'বলৈ সক্ষম হ'ল, সেইটো এটা ডাঙৰ কথা। দ্বিতীয় কথা হ'ল, টকাৰ কথাটো মই হিচাপ নিদিওঁ এতিয়াও, আৰু ভৱিষ্যতে হয়তো নিদিওঁ। আপোনালোকে যিজনে মোক প্ৰশ্ন কৰিছিলে যে মই কিমান লাখ টকা ঘটিলোঁ, নিশ্চয় মোৰ মৰাৰ সময়ত হিচাপ পাব।
ভাল লাগিলে। যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে তেন্তে কমেণ্ট বক্স খোলা আছে, সুধিব পাৰে। জয় আসাম।